আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ একৰ ভিতৰত দুটা মেচিন। এটা ইঞ্জিনত দুটা মেচিন লগোৱা আছে, 2 in 1। চাওক, ইয়াৰ 2 in 1 হয়। এটা হ'ল ধান ভাঙা মেচিন 1 ষ্টাৰ আৰু এটা হ'ল 10 ইঞ্চি গ্ৰাইণ্ডাৰ 3 ফেজৰ। এইটো কানেকশ্যনত 3 ফেজৰ, কিন্তু 20 HP চলে। এনেকৈ 8 ইঞ্চি গ্ৰাইণ্ডাৰ আছে, এইগিলা ছিংগল ফেজত চলে। ধৰক এটা ছিংগল ফেজত 3 HP 4 HP মটৰত চলে, কিন্তু এইটো 3 HP 4 HP মটৰত কিন্তু নচলে। এইটো 3 ফেজৰ মাল হয়। এইটো 20 HP ডিজেল ইঞ্জিনত পাৰফেক্ট হয়। মই 20 HP ডিজেল ইঞ্জিনত লগাইছোঁ গ্ৰাইণ্ডাৰটো। আৰু এয়া চাওক, এইটো হয় 1 ষ্টাৰ হোলাৰ হয়, অৰিজিনেল 1 ষ্টাৰ হোলাৰ। এয়া চাই লওক, এইটো গোটেই লোহাৰ বডি হয়, খুব সুন্দৰ ছাৰ্ভিচ। প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান আপোনালোকে অনায়াসে বান্ধিব পাৰিব। এইটো হোপাৰ হয়, এক হোপাৰত একবাৰে 4 পেলা ধান দিব পাৰিব। আৰু এইটো বেক চাইডেদি গুড়া আহে আৰু তলৰ এই নলীটো দি তুক ওলায়। ভিতৰত ফেন আছে, একেবাৰে চাউল ঝাৰা হৈ ওলাই আহে। ডাবুল বেল, এইটো 2 in 1, মানে এটা ইঞ্জিনৰ ভিতৰত দুটা। এইটো চাওক, 10 ইঞ্চি গ্ৰাইণ্ডাৰ মই লগাইছোঁ, খুব সুন্দৰ ছাৰ্ভিচ। হলুদ, মৰিচ, যিকোনো শুকনা জাতীয় বস্তু, দানাদাৰ খাবাৰ, গৰুৰ দানাদাৰ খাবাৰগিলা ধৰক মুঠা কৰে, সৰু কৰে, চিকুণ কৰে, নিজৰ ইচ্ছা অনুযায়ী মুঠা সৰু মিহি কৰিব পাৰিব। চুজি বনাব পাৰিব, গম বানিব পাৰিব, ইয়াতে ভুট্টা বনাব পাৰিব, একেবাৰে পাউডাৰ কৰিব পাৰিব। হলদি যদি আপোনালোকে ইচ্ছা কৰে পাউডাৰ কৰে, ইয়াতে নিজৰ ইচ্ছা অনুযায়ী কৰিব পাৰিব। একদম মিহি পেকেটিঙত যেনেকুৱা হলদি হয়, হালদিৰ গুড়া, ৰং গুড়া, সেনেকৈ ছেম কৰিব পাৰিব। গতিকে এই মেচিনখন এক ভাই অৰ্ডাৰ কৰিছে, 2 in 1, তেখেতৰ কাৰণে মই বনাইছোঁ। 1 ষ্টাৰ হোলাৰ আৰু 10 ইঞ্চি গ্ৰাইণ্ডাৰ। এয়া চাই লওক, মই সুন্দৰ কৰি ফিটিং কৰিছোঁ। ইয়াৰ মই লাইভ ডেমো ভিডিঅ' পিছৰ ভিডিঅ'ত দেখাম। মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰি ৰাখক, ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে বেল নটিফিকেশ্যনটো দবাই ৰাখক। মোৰ এই 10 ইঞ্চি গ্ৰাইণ্ডাৰৰ লাইভ ডেমো ভিডিঅ' মই আপোনাৰ ওচৰত দাঙি ধৰিম পিছত। আকৌ ইয়াৰ 1 ষ্টাৰ ধান ভাঙা, কেনেকৈ ধান ভাঙে, কিমান প্ৰতি ঘণ্টাত ভাঙে, সেইও লাইভ ডেমো ভিডিঅ' মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। এইখন 1 ষ্টাৰ হোলাৰ হয়, খুব হেভি হোলাৰ। এইখন প্ৰতি ঘণ্টাত 15 পৰা 20 মন ধান আপোনালোকে অনায়াসে বান্ধিব পাৰিব। 100% গেৰাণ্টি। 15 মনৰ তলত আহিলে মেচিন ৰিটাৰ্ণ হ'ব। খুব সুন্দৰ ছাৰ্ভিচ। চাওক, আৰু এইটো ইঞ্জিন হয় চাইফং কোম্পানীৰ ইঞ্জিন হয়, এটা চেল্ফ ইঞ্জিন, চেল্ফত ষ্টাৰ্ট দিব পাৰিব। 20 HP ইয়াৰ নেট ওজন আছে 200 kg। অনলি ইঞ্জিন লাগিলেও আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, অনলি হোলাৰ লাগিলেও অৰ্ডাৰ কৰিব পাৰিব, অনলি গ্ৰাইণ্ডাৰ লাগিলেও অৰ্ডাৰ কৰিব পাৰিব। যিসকলক মই ৰাইচ মিল দিছোঁ, তেখেতসকলে যদি গ্ৰাইণ্ডাৰ ল'ব বিচাৰে তেখেতসকলে ল'ব পাৰিব। গ্ৰাইণ্ডাৰো অনলি আমাৰ বিক্ৰী কৰা হয়, খুব কম মূল্যত বিক্ৰী কৰা হয়। আপোনালোকে তলৰ ডিছক্ৰিপশ্যন নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।